সম্পূৰ্ণভাৱে কথা কৈছে নহয় জানো? বুজি আছে মানে আমি আচলতে বাস্তৱ মানুহ, আমি কলিযুগৰ মানুহ নহয় জানো? আমাৰ কথাটোকে মানে পৰীক্ষিতে আগতে ভাবি থৈ গৈছে যে কলিযুগৰ গোটেইবোৰ পাপমুক্তি হ'ব, পাপেৰে মানে আমাক চাৰিওফালৰ পৰা বেৰি ধৰিবই। কলিযুগত কোনেও পাপৰ পৰা হাত যাব নোৱাৰে। কলিযুগত মায়াৰ প্ৰভাৱটো কেনেকুৱা হ'ব বুলি কৈছে আমাক, যে আমাৰ যিবিলাক পঞ্চভৌতিক দেহৰ ইন্দ্ৰিয়বিলাক আছে, এইবিলাকে মানে কলি বহল কৰি মায়াৰ ৰচনাত কৰি পেলাই মানে আমাৰ ইন্দ্ৰিয়বিলাকে মানে কি হ'ব, এই হাত মানে বেয়া কৰ্ম কৰি ভাল পাব, এই ভৰিকেইটা বেয়া স্থানলৈ গৈ ভাল পাব। বেয়া কৰ্ম মানে গম পাইছেনে, ঈশ্বৰ কৰ্ম নকৰে বাকী কৰ্ম বেয়া। আৰু যি স্থানলৈ যাব নালাগে তালৈ গৈ মানে ভাল পাব। হয়নে নিজে ভাবিছে কিবাখনে যাবলৈ মন যাব, মানে হেৰিলৈ যাবলৈ মন যাব, ইত্যাদিত যাবলৈ মন যাব। তাৰপিছত কাণখনে বেয়া কথা শুনিবলৈ মন যাব, বেয়া কথাটো ভালকৈ নুশুনিলে আকৌ কচোন ভালকৈ নুশুনিলোঁ সেইটো মন যাব, ভাল কথাটো শুনিবলৈ মন নাযাব। সদায় শুনি আছোঁ ভাল কথা কিবা নহয় আগত শুনিলে বেছিমান নাপায় ভাল কথাটো। এইটো কলিত মানে মানুহৰ মনবোৰ থকা আমাৰ ইয়াত দুখ একো নাই, কলিত প্ৰভাৱেই বেয়াটো খাবলৈ মন যাব। ধপাত এইবোৰ পাৰিছেনে, মাধৱদেৱৰ এইবোৰ পাৰিছেনে? কিমান যত্ন কৰিছোঁ আমি এইবোৰ নোৱাৰোঁ, কাৰণ কলি প্ৰভাৱেই আছে। সেইটো খাচোন খাই বেয়া হ'লে আৰু নোৱাৰোঁ, এতিয়া হেঁকা লাগে এনেকৈ ভাবিছে নাই? এইবোৰ পাপৰ মতে কলি আমাক কৰি আছে। সুদা তামোলখন খাবিনে, আমাৰ এখন নেখালে হেঁকা লাগে, খা খা এই খুৱাই আছে আমাক। এইবোৰ আমি খাব নালাগে, কলিযুগৰ এইবোৰকে আমি খুৱাই আছোঁ। এইবোৰ খাব লাগে, সেইটো আমি নাই খোৱা। এইটো কলিৰ প্ৰভাৱ আমাৰ দুখ নাই, সেইটোকে কৈ প্ৰশ্ন কৰিছে। এই পাপৰ সাগৰ হৈ যাব, পাপৰ মানে পাহাৰ হৈ যাবগৈ। কেনেকৈ ধৰিবলৈ মানুহ ধৰিব লাগিব কলিযুগত, কাৰণ এইটো যুগটো শেষ। চাৰিটা যুগৰ প্ৰভু পৰিকল্পনা কলিযুগটো শেষ যুগ। ইয়াৰ পিছত আৰু যুগ নাই, আকৌ সত্য যুগ আৰম্ভ হ'ব। গতিকে এই যুগটোত মানুহবোৰ এনেকুৱা অৱস্থা হ'বগৈ কলিৰ প্ৰভাৱত। মায়া আকৌ কলি দুটা বস্তু গোট খাইছে। কলি কথাটো কৈছেনে ব্ৰহ্মাৰ কলি, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিত। ইয়াত কৈ দিছে ব্ৰহ্মাই দেখি কলিৰ ৰূপটো দেখি নিজেই ভয় খাই গৈছে। গতিকে মানে সেই কলিৰ ৰূপটো মানে পৰীক্ষিতৰ সময়লৈকে কলিৰ প্ৰভাৱটো অতি বাঢ়ি গৈছিল। তেতিয়া আমাৰ কলি যুগটো হৈছে, কলি যুগৰ ৩৫ বছৰে পাৰ হৈছিলে বুলি কৈছে আমাৰ শাস্ত্ৰমতে। পৰীক্ষিতে যেতিয়া কলি নিগ্ৰহ কৰিছে তেতিয়া কলি যুগটো আৰম্ভ ৩৫ বছৰে মাত্ৰ হৈছে। পৰীক্ষিতে প্ৰথম কলি নিগ্ৰহটো দেখিছে, কি কৰিছে যে গাই এজনীয়ে কান্দি আছে আৰু ষাঁড় গৰু এটাইও কান্দি আছে আৰু এটা দুজনে আহি পেলাই তেওঁলোকে শাস্তি দি আছে। পৰীক্ষিতে সেই দৃশ্যটো তেওঁ ৰাইজক দেখি পেলাই প্ৰশ্ন কৰিছে যে কোন তোমালোক, কিয় কান্দিছা, কি হ'ল তোমালোক? তেতিয়া তেওঁলোকে নিজৰ পৰিচয় দিছে যে মই ধৰ্ম বসুমতী ৰূপ লৈ আছোঁ, আৰু এয়া হ'ল মানে এয়া হ'ল পৃথিৱী, মই ধৰ্ম বিষম ৰূপ লৈ আছোঁ, আৰু এয়া হ'ল মানে বসুমতী পৃথিৱী, এওঁ মানে হেনুৰূপ ধৰি পেলাই। আৰু এই যে দেখিছে আমাক শাস্তি দি আছে, দুৰ্জন কলি আমাক শাস্তি দিছে। আৰু এই মোৰ ৰাজ্যত কলি ইমান প্ৰধান হ'ব লাগেনে, এইবুলি ভাবি খঙতে পৰীক্ষিতে মানে হাতৰ তৰোৱালখন উলিয়াই দিছে। গৈ পেলাই কলিক যিজনে গঢ়িয়ে থওঁ, ই যে মোৰ ৰাজ্যত ইমান অত্যাচাৰ কৰিছে, গঢ়িবলৈ লোৱা নাই জানো? কিন্তু কি হ'ল, কলিয়ে কি কৰিলে? কলিয়ে প্ৰাৰ্থনা কৰিলে। দুৰ্জনবিলাক সদায় তেনেকৈ আছে, মানে আপোনাক খুব ভালদৰে লগাব, তেল মাৰি থাকিব। কিন্তু দুৰ্জন স্বভাৱ কিছুমান তেনেকুৱা আছে। গতিকে সেইটো দেখুৱাইছে কলিয়ে মানে খুব প্ৰাৰ্থনা কৰিলে, সেয়া তুমি মানে জম্বুদ্বীপৰ ৰজা, মোৰ নিচিনা এটাক মাৰি পেলাই তোমাৰ কিয় কলংকিত হ'ব লাগিছে? মোক তুমি মাৰি নাপালে মোৰ প্ৰাণেৰে ৰক্ষা কৰা, মোক প্ৰাণটো নেমাৰিবা। মোক অকণমান ঠাই দিলে হ'ব, তোমাৰ পৃথিৱীখন মোক গোটেইখন নালাগে, অকণমান ঠাই দিয়া। কলিক 4টা স্থান দিছে নাই? বিপত্তি বুলন্দ কৰি টুকুৰিলো থান, চৈত্য খেলে যোৱা কথা কৰে মদ্যপান, স্ত্ৰী বংশনা থাকে জড়িত, এই 4 স্থানৰ দিলোঁ বংশ বিৰাট জড়িত। এতিয়া স্থানকেইটা মৰা খেলে ক'ত কৰি থাকে, যোৱা খেলাত কৰি থাকে, এইটো খানা মদ খাই তাত কৰি থাকে। তাৰপৰা কৈছে কি গৃহস্থিৰ পঞ্চনাত থাকে জড়িত, পঞ্চনা। আৰু স্ত্ৰীৰ কথাটো কৈছে মনত ৰাখিব, স্ত্ৰীটো হেনো কৰি থাকে। আইসকল চাব আপোনালোকৰ গাত কলি আছে বুলি কৈছে, ভাগৱতে কৈছে, আমি কোৱা নাই। স্ত্ৰীত কৰি থাকে, মানে আপোনালোকৰ স্ত্ৰী নহয়, আপোনাৰ
ভক্তি মাতৃকাত কলি প্ৰৱেশ কৰিব নোৱাৰে। স্ত্ৰী যিগৰাকী মানে অকল মানে কামনা বাসনা কৰি পেলাই স্ত্ৰী যিবিলাক ব্যাকুল হৈ আছে সেইসকলৰ গাতহে কলি থাকে। গতিকে আমাৰ আইসকল মানে কলি নাথাকে, কাৰণ আইসকল ভক্তি মাতৃকাত কেতিয়াও কলি প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু কৈছে যে স্ত্ৰীটো জাতিটো মানে স্থান দিছে। পঞ্চমনা যিটো পাপ আমাৰ সংসাৰখন চলাব লাগে এই 4 স্থানত দিলে কলিক স্থান। আকৌ বোলে মই ইমান ডাঙৰ পৰিয়াল এটা 4জন স্থানে মোৰ হ'ব জানো? আৰু অলপ স্থান দিয়া, তেতিয়া ক'ত স্থান দিলে? মনত দিলে। মন যদি পিন্ধি যায় আপুনি ওলাই যায় কোনোবা ফালে এলিয়ে খাব আপোনাক মজা। গতিকে সোণত দিলোঁ স্থান। এইদৰে মাটি সীমাত কলিক স্থান দিলে। সেই বস্তুকেইটাতে আমাৰ এতিয়াও আছে। কলিযুগত সেই বস্তুকেইটাৰ প্ৰভাৱ এতিয়াৰ পৰা সেই আৰম্ভণিৰ পৰা যি প্ৰভাৱ হ'ল, এতিয়া কলিৰ প্ৰভাৱটো এতিয়াও সেইটো প্ৰভাৱেই আছে। মাটি সীমাত দিবলৈ মন যাব, কিবা কৰিবলৈ চাবচোন বাৰু, এইটো কলি প্ৰভাৱ। মায়ে কৈছে মানুহটো নাই গুৱাহাটীত চাগে ইমানটো কৰি থৈ বেকা হৈ গ'লগৈ, সেইটো বেকা হৈ গ'লগৈ নহয়, কাৰণ সি নাই গুৱাহাটীত থাকে নহয়। এইবোৰ কলিৰ প্ৰভাৱ আমাৰ গাত একো নাই, গম পাইছেনে? আমি প্ৰমাণ পাইছোঁ। গতিকে সেইদিনাখনে কোৱা প্ৰশ্নটো প্ৰমাণটো আমি পাইছোঁ, হয় আমাৰ তাতে কৰি লওক গতিকে কিন্তু সাৱধান কৰি দিছিলে কৰি কি বুলি সাৱধান কৰি দিলে যে য'ত মোৰ গুণাম শ্ৰৱণ কীৰ্তন কৰে, য'ত থাকে মূৰত তাত প্ৰৱেশ নকৰিবা। গতিকে তাত কেতিয়াও মানে লয়া একো হৰণৰ যিটো গ্ৰাম মূল উপদেশে মূল আদেশে নপকিবা, সেইটো গ্ৰাম তালৈ প্ৰৱেশ নকৰিবা। ঈশ্বৰৰ নাম য'ত থাকে তালৈ তুমি এতিয়া যাব নোৱাৰিবা। শ্ৰৱণ কীৰ্তনত এশৱৰ থাকে জড়িত, সেইখনলৈ তুমি কেতিয়াও প্ৰৱেশ নহয়। এইটো খাটাং কৰি দিলে প্ৰভুতে মই সেইটোৱে কৰিম আৰু এনেকৈ বুলি কৈ এই 4দিনাখনলৈ আজিও কৰি তাতে বহি আছে। এই প্ৰশ্নটো কৈছে আমি কেনেকৈ তৰিম? সেই কৰি স্থানত আমি যেতিয়া প্ৰৱেশ কৰি যাওঁ আমাৰ পাপটো হ'বই, কথা নাই। পাপ হ'লে কি হ'ব সেইটো হিচাপে পাব লাগিব। পাপ হ'ল যেনিবা কৰি প্ৰভাৱ হ'ল, আমাৰনো কি লোকচান হ'ল? কৰি প্ৰভাৱ যদি পাপ হয় তেতিয়া আত্মাটো অধোগতি যাব, আত্মাটো অধোগতি যাব, একেবাৰে তললৈ। আত্মাটোৰ মৰণ নাই। নাইনম চেতন্তি শাস্তানি ন চ অন্য প্ৰেৰণ তাপ ন চুকৰতি মাৰত, মানে ইয়াত থাকিব নোৱাৰে, শুকুৱাব নোৱাৰে, পানীও দিব নোৱাৰে, একো কৰিব নোৱাৰে। কি হ'ব? ই কি হ'ব? এটা দেহৰ পৰা আনটা দেহলৈ জোকে যেনেকৈ এডাল যদি মন পালে ইডাল মনলৈ যায়, আমাৰ আত্মাত তেনেকৈ গৈ থকাটো হৈছে গতি। মানে আত্মাৰ বিনাশ নাই, আত্মাৰ কি আছে? সংস্কাৰ আছে আৰু গতি আছে। আমাক দৰ্শনে সেইটোৱে কৈছে, সংস্কাৰ আছে গতি আছে। গতি কোনটো? গতি দুটা, এটা হ'ল ঊৰ্ধ্বগতি, এটা অধোগতি। এতিয়া অধোগতিয়ে গ'লে কি হ'ব আৰু ঊৰ্ধ্বগতিয়ে কি হ'ব সেই কথাটো আমি জানিব লাগে। অধোগতি গণি যাব, আমি যে কওঁ গালি পাওঁ যে তই অধোগতি গতি দেই, অধোগতি তাৰমানে কি? তাৰ স্বভাৱ চৰিত্ৰ গোটেইবোৰ মানে বেয়া, সমাজৰ কল্যাণ নহয় তাৰ পৰা, সেই অধোগতি হয় নহয়? সেইটো অধোগতি। সেই অধোগতি গ'লে গৈ থাকে 14 ভুৱনৰ মাজতে আমাৰ গতিটো থাকিব। ঊৰ্ধ্বগতি অধোগতি আমাৰ এই 14 ভুৱনত থাকিব। পৃথিৱীখন আমাৰ আগতে ৰসাতলত আছিলে, প্ৰভুৱে ব্ৰহ্মাৰ নিৰ্দেশমতে পৃথিৱীখন ৰসাতলৰ পৰা টানি আনি এতিয়া য'ত আছে তাতে থৈছে পৃথিৱীখন। এতিয়া এইটো 14 ভুৱন, পৃথিৱীৰ তললে 7খন আছে, অতল ভিতৰ উত্তৰ তলাতৰ মহাতৰ ৰসাতল পাতাল। আকৌ ইফালে ওপৰলৈ কি আছে? সত্য তত্ব জন্ম মহ চহ ভৱ ভূ, মানে পৃথিৱী। গতিকে পৃথিৱীৰ পৰা ওপৰলৈ আৰু 6খন যাব লাগিব, 6খন ওপৰলৈ যাব লাগিব। আৰু পৃথিৱীৰ পৰা তললৈ গ'লে 7খন যাব লাগিব। এই হাতে হাতে 14খন। এতিয়া ওপৰলৈ গৈ থাকে সেইফালে যাবগৈ। 14 ভুৱনৰ মাজৰ এইটো বৈকুণ্ঠৰ থান, ভকতৰ নিমিত্তে কৃষ্ণে কৰিছা এই মানুহ। ওপৰেদি গৈ থাকে এই গৈ এইটো বৈকুণ্ঠ তললৈ যদি যাই গ'লে যাব এই অতল ভিতৰ ওপৰত পাহাৰ গ'লে 14 ভুৱন পাৰ হৈ যাব। পাতালৈকে 14 ভুৱন আছে। পাতলৰ ইফালে আছে কি 84খন নৰক। 84খন নৰকত মানে গৈ গতি হ'বগৈ। তাত আৰু সংস্কাৰ নাই, নৰকত কেতিয়াও সংস্কাৰ। গতিকে সেইটো হ'ল গতি আমাৰ পাপ। এই বলি পাপৰ ফলত আমাৰ গতিটো ক'লৈ যাব? তললৈ যাব। দুষ্ট দগাবাইবিলাকৰ গতিটো চাবচোন, শান্তি আনন্দৰ গতিটো চাব, সেইটোৱে গতি।
এই সংসাৰত তেওঁ কেনেকৈ আছে হয় দুষ্ট টকা-পইচ খাব কথা নহ'লে গোটেই দুৰন্ত সি আহিলে গম পাই যায় গাঁৱৰ মানে সি ঘূৰি দিয়ে দেই এতিয়া এনেকুৱা আছে না জগতত নাই জানো মটৰচাইকেলৰ মানে হেৰিটো টানকৈ দি পেলাই ভাবে যাব তোমালোকে গাঁওখনলৈকে গম পাওঁ মই এতিয়া ঘূৰিছোঁ ঘৰলৈ নকমান আছে গতিকে সেইবোৰ দুষ্ট টকা-পইচ তেওঁলোকৰ মানে গতিটো কেতিয়াও উদ্ধৱতি নহয় অধোগতি যাব গম পাইছেনে যে আমাৰ শাস্ত্ৰ দৰ্শনে উদ্ধৱতি কৰিব বিচাৰিছে গতিকে পাপৰ ফলত অধোগতি যাব পুণ্যৰ ফলত উদ্ধৱতি যাব এতিয়া আমি কোনটো কৰিব লাগে বাচিলে হ'ল অধোগতি যাবলৈ মন যদি পাপ পইচা নাপাওঁ গাঁও প্ৰতিটো অন্যায় অত্যাচাৰ যা যি মন যায় কৈ যাওঁ আত্মতে ক'ত যাব অধোগতি যাব তাৰ উপায়টো মানে পৰীক্ষা তেতিয়াই বিচাৰিছে কি হ'ব তেতিয়াহ'লে পাপৰ কলিযুগত পাপে লগ ল'বই আহাৰ সঠিক পাপ হ'ব আমি সঁচা কথাটো গম পাইছোঁ নাই নিজেই মন কৰি চাওকচোন আমি এই এশৰণীয়া হোৱাৰ আগলৈকে বা ঈশ্বৰ দৰ্শন পোৱাৰ আগলৈকে আমাৰ মতি গতিবোৰ মনত পেলাই চাওকচোন নিজৰ নিজৰ হিষ্ট্ৰী বুৰঞ্জীটোত ইতিহাসটো মনত পেলাই চাওকচোন আমি কেনেকুৱা উদণ্ড আছিলোঁ কি আছিলোঁ হয় নহয় কি খাইছিলোঁ ক'লৈ গৈছিলোঁ কি কৰিছিলোঁ কিবা হিচাপ আছিলেনে নীতি নিয়ম বনাবলৈ একো নাই যেতিয়াই পাওঁ তেতিয়াই খাওঁ যেতিয়াই ইচ্ছা যায় তেতিয়াই যাওঁ যেতিয়াই কৰিবলৈ মনে তেতিয়াই কৰোঁ কোনো হিচাপ নাছিলে নহয় হয় নাই গতিকে সেইবিলাকৰ ক্ষেত্ৰত আমাক কি হৈছে শৰীৰ পাপে আমাক জৰুৰী ধৰিছে গতিকে পৰীক্ষিতে কষ্টটো উঠি থৈ গ'ল আৰু ওপৰতো উঠিছে আৰু কি বুলি এইফালে নুপুজিবে পাতকিল ভকতিল কিঞ্চিত নুপুজিবে মনত পেলাই চাব কথাটো বাস্তৱত মিলাই চাব আপুনি যদি ঈশ্বৰৰ কথা শুনিবলৈ মন যোৱা নাই জানিব দেহটো পাপৰ পাহাৰ হৈ আছে এশ নাই ভকতৰ লগতে আছোঁ ঈশ্বৰৰ কথা শুনিবলৈ মন যোৱা নাই ক'ৰবালৈ মনটো গৈ আছে কিবা কথা ভাবি আছোঁ এনেকুৱা হয় কেতিয়াবা চাবচোন হয়নে নহয় জানিব আপোনাৰ পাপৰ পৰিমাণটো শেষ হোৱা নাই আছে কিন্তু মনুষ্য জন্ম পালোঁ মনুষ্য জন্ম পাই পালেও নহ'ব ভকতৰ সম পালোঁ পুণ্যৰ কাৰণে ভকতৰ সম পাইছোঁ কোটি কোটি জন্মজাৰ ভৈল মহাভাগ মনুষ্য দেহক জীৱে দেৱে পাইবে লাগক আমি কোটি কোটি জন্ম পুণ্য কৰি আহিছোঁ ভাগ্য হৈ আছে আমাৰ সেইকাৰণে মনুষ্য দেহলৈ প্ৰভুৱে পঠাই দিছে এই আত্মাটো মনুষ্য দেহ পঠাই দিছে ইমান ভাগ্যৱান কিন্তু মনুষ্য দেহ পালে হ'ব কি ভকতৰ সম নাপালোঁ দুষ্ট টকা-পইচা সম পালোঁ জীৱনটো কোনোবা হ'লে গৈছিলোঁ বহুতে এতিয়া কয় মই যদি ভকতৰ সম নাপালোঁ নহয় মোৰ জীৱনটো যে কি হৈ গ'ল সেইটো মানে ক'ব নোৱাৰোঁ এনেকৈ বহুতে আজি আলোচনা কৰে ভকতৰ সম নোপোৱালে মোৰ জীৱনটো যে কোনফালে ক্ষতি কৰিলে মই ক'ব নোৱাৰিলোঁ কিন্তু ভাগ্যৰ ফলত সৌভাগ্য হ'ল কাৰণে আমি সাধুৰ সংগ পাই গ'লোঁ দৈৱ পক্ষে যদি সাধুৰ সংগ পায় নিশ্চয় জানিবা তোমাৰ স্বভাৱটোলৈ হয় এটা আমাক খাটাং কৰিছে আমি দৈৱ পক্ষৰ সাধুৰ সংগ যদি পাই যাওঁ আমাৰ স্বভাৱটো পৰিৱৰ্তন হ'বই প্ৰমাণ পাই গৈছোঁ সকলো প্ৰমাণ হৈছে আগে মানে ভাং আছিল নেথাকিলে নহয় থকাটো হয়তো নহ'লে নহয় কিবা নহ'লে নহয় ভকতৰ সময়ত পাই পাই মোক এজনে ক'লে আপোনাৰ আপুনি থাকিলে যাবলৈ মন নাযায় কেলৈ অকল ধপাটোতে ধৰি থাকে আপুনি কৈছে অকল ধপাটোতে আপুনি ধৰি থাকে এনেকৈ কৈ তেওঁ কৈছোঁ তাৰমানে গতিকে আপুনি থাকিলে ভয় লাগি থাকিব মোৰ খাবলৈ গতিকে আমি কথাটো কৈছোঁ যে আমি জীৱনটো সংস্কাৰ হ'ব লাগিব ন আত্মাটো সংস্কাৰ কেনেকৈ কৰিছোঁ মৰাৰ পাছত সংস্কাৰ হ'বলৈ আমাক কোৱা নাই এই জীৱনতে আমাৰ কি সংস্কাৰ হৈছে নিজকে এবাৰ প্ৰশ্ন কৰি সোধক ভকতৰ সম পালোঁ মনুষ্য জন্ম পালোঁ ঈশ্বৰৰ কথা শুনিবলৈ মন গৈছে অসংখ্য পুণ্য হৈছে আপোনাৰ সংস্কাৰ হ'ব হৈছে নাই আপুনি মনতে ভাবক আপুনি সেই তেতিয়াৰ পৰা আৰম্ভ হোৱা আপোনাৰ জীৱনৰ যদি পৰিৱৰ্তন হৈছে জানিব আপোনাৰ আত্মাটো এই জন্মতে সংস্কাৰ হৈছে কলি যুগতে আপুনি সংস্কাৰ হ'ব যদি ঈশ্বৰৰ ভক্তি আমি নিজে এটা প্ৰমাণ পাই গৈছোঁ নাই আজিলৈকে পাইছোঁ নাই কিমান উদণ্ড আছিলোঁ পাছ কৰাৰ কাৰণে ভকতৰ হ'লে উদণ্ড চলালোঁ নাই বহুতে কয় মই তেতিয়া হ'লে একে চিকিৎসা মাৰিলোঁ এতিয়া নোৱাৰোঁ এতিয়া মোৰ সেই ভাৱনাও নাই সেই চিন্তাও নাই কিয় ভকতৰ সময়ত চবচে পৰিৱৰ্তন গছক ভকতৰ সময় আমি পাবই লাগিব গতিকে আমি আমাৰ যাতে প্ৰশ্ন কৰিব লাগে আমি নিজকে ভাগৱত ধৰ্ম শুনিছোঁ আজি শুনা কথা আমি কিমান গোটেইছোঁ আমি সংগত সময়ৰ পৰা বা এটা আগৰ পৰাই ভকতৰ পাই আছোঁ বা শুনি আছোঁ হয় নাই কিন্তু সংস্কাৰ হৈছে নাই আত্মাটোৰ সংস্কাৰ আপুনি কৰিব পাৰিছে নাই আমি কৈছোঁ যে কিবা এটা কৰি দেখুৱাওক হিন্দীত কথাটো কৈছে জিন্দগী মিলতা है तो कुछ करके देखाओ हिंदी कैसे কথা জীৱনটো পাইছা যদি কিবা কৰি দেখুৱাও वक्त अगर खराब है तो बदल के देखाओ মানে বেয়া সময়ত জন্ম ল'লোঁ দেই কভিড সময়ত বেয়া সময়ত জন্ম ল'লোঁ দেই সেই সময়ত বৰ মানে দুখ হৈ আছিলে সেই সময়ত জন্ম ল'লোঁ বৰ দুখীয়া ঘৰত জন্ম ল'লোঁ তেনেকুৱা যদি হৈছে বৰং কৰি মধুজি কৰি দেখাব লাগিছে
মডেল কৰি দেখাবলৈ কৈছে। আজি এজন যুৱকক মই কৈছোঁ, তেওঁ মানে কেমেষ্ট্ৰি MSc পাছ কৰে, এঘণ্টামান তেওঁৰ কথা কৈছে। তেওঁ মানে এই স্পণ্ডিলাইজ ৰাজহাঁহ মানে অসুখৰ কাৰণে তেওঁ মনটো ভাগি আছে। মই বাবাই কি কৰিলে বোলে মই কেমেষ্ট্ৰি পাছ কৰিলোঁ, MA কৰিলোঁ, কি কৈছে বোলে একো পোৱা নাই, এতিয়া মোৰ এনেকুৱা বেমাৰ এটা লগ লাগিছে, মোৰ একো তেওঁ ভাগি গৈছে। মই কৈছোঁ ভাগি নকৰিম, গুৰুহাৰ কাৰণে বাপেক সুধি দিলে গুৰুহাৰ নকৰে, মই আজিকালি গুৰুহাৰ কৰিম, গুৰুহাৰ কৰিবা আৰু তোমাৰ মনটো ভাঙি নেপেলাবা। বেমাৰৰ লগত তুমি কিবা কৰি দেখুৱা, তোমাৰ বেমাৰৰ তুমি নোৱাৰা কোনো মানে নাই। কেমেষ্ট্ৰি MA পাছ কৰি আহিছে মাৰি গৈছে, এই বেমাৰটো মানে তেওঁ মানে চিন্তিত হৈ আছে। গতিকে চিন্তা নকৰিবা, কিবা এটা কৰি দেখুৱা। এই শক্তিটো আমি কোনে দিছে আমাক? এই যে যিটো আমি সংস্কাৰ পাইছোঁ, ভক্তি থেকে এই সংস্কাৰতে আমাক মানে বলি পাপৰ পৰা অকণমান উদ্ধাৰ কৰিব, যদি ঈশ্বৰৰ চিন্তাটো আমি ভাগ কৰি লওঁ। সেইকাৰণে এক প্ৰশ্ন দিব, এই প্ৰশ্নখিনি সেইখিনি যে কেনেকৈ দুখৰ সাগৰ কলিৰ পৰা পৰম দুজনতা কেনেকৈ আমি পৰিত্ৰাণ পাম, আৰু ঈশ্বৰৰ নাম ল'বলৈ মন নাযাব যদি পাপ থাকে। তাৰপাছত আমি মনখন বহি থাকিলেও কেতিয়াবা ঈশ্বৰৰ নাম শুনিবলৈ মন নাযায়, মনে ভাবিব দিনাজনো কি যে ঈশ্বৰ মোৰ পাপটো অলপ কাপি আছে, চেং চেংকে ক'বলৈ মনত কৰিছে, ভকতৰ সময়তে আছোঁ কিন্তু মনুষ্যজনক পাই ভকতৰ সং পাই ঈশ্বৰৰ কথা শুনিবলৈ ইমান ভাল লাগে। তেনেকুৱা যদি আপোনাৰ হৈছে, আমাৰ মহাপুৰুষে হিচাপ দিছে, যাৰ পুণ্য আছে অসংখ্যাত, এতিয়াহে পাতাকে আমি কৃষ্ণৰ কথাটো যদি ঈশ্বৰৰ কথা শুনি আনন্দ পাইছে, তাৰ আমাৰ পুণ্য কিমান আছে আপুনি হিচাপটো পাই গ'ল। অসংখ্য পুণ্য গৰাকী লৈ এবাৰ আমি আহিছোঁ মনুষ্য, এই হলগুৰিত আমি অসংখ্য পুণ্য গৰাকী হৈ ইয়াত বাস কৰিছোঁ। আমাৰো অসংখ্য পুণ্য হোৱাৰ কাৰণে আপোনাৰ দৰ্শন হৈছে, ইয়ালৈ অহা নাই, আহিটো গৈছোঁ এইফালে। এইবাৰ আমাৰ হিচাপ নিজে ভাবিব আহিব, হয় নহয়? অসংখ্য পুণ্য থকাৰ কাৰণে আমাৰ ভকতৰ সঙলৈ গৈ সং পাইছোঁ, ঈশ্বৰৰ নাম শুনিছোঁ। ইমান পুণ্যখিনি জীৱ এটা হৈ যদি আমি এবাৰ মুক্তি নাপাওঁ, গুৰুজনাই আমাক বাক্য দিছে, তুমি অসংখ্য পুণ্য গৰাকী হৈছা, ঈশ্বৰক এনেকৈ খাটচোন, কেনেকৈ খাটিম, খাটিব নাজানো ঈশ্বৰক। ইবাৰ কৰোঁ নাম হৰি কমলাপতি, মোৰে নাচাৰিব নাৰায়ণ, এনেকৈ কোৱা কৰোঁ। গুৰুজনে আমাক বাক্য কৰিছে, এনেকৈ কোৱাচোন যে মই কি কৰিছোঁ, অৰুণ পদৰ তলে হৰি কমলাপতি, সত্যে 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 বকিলো হৰণ প্ৰভু, তোমাৰ চনত মই এইবাৰ সত্যে 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 হৰণে বকিছোঁ, এইবাৰ মোক এৰি নিদিবা কৰোঁ, এইবাৰ মোক তোমাৰ জেগালৈ লৈ যাবা, সেইটো মুক্তি। সেইটো আমাক অসংখ্য পুণ্য গৰাকী হৈ আহিছোঁ কাৰণে আমি হৰি দুজনৰ পৰা আমি হাত ধৰিম। যদি তাৰ ব্যতিক্ৰম হৈছে, ঈশ্বৰৰ কথা শুনিবলৈ মন নাযায়, কাম কৰিবলৈ মন নাযোৱা, জানিব পাপটো হেঁপা নাই, সেইকাৰণে মনটো প্ৰমাণ ভূমিকা আছে, থাকোঁতে ভকতৰ সমলে আছে, এইবোৰ আমি প্ৰমাণ চাব পাৰোঁ। সেইকাৰণে এই প্ৰশ্নখিনি কৰিব চেষ্টা কৰা, শুনি চিৰনো শিকায়, বহিও ইয়াৰ গুৰু গৌৰৱ পায়, কোনোবা গৌৰৱ ধৰ্ম অধৰ্ম কলিত, কোনটো কৰিলে ধৰ্ম হ'ব, কোনটো কৰিলে অধৰ্ম হ'ব, পঢ়িব গুৰু মূৰ চিৰ হ'ব চিত্ত। চিত্তটো মানে ভাৱটো মোৰ চিত্তটো মানে শান্তি হৈছে, চিত্তটো মানে শান্তি হৈছে। উপকৰ্ম যিসকলে কৰে, জগতৰ অকল্যাণ যিসকলে কৰে, এইবোৰৰ চিত্ত শান্ত নহয়। ইয়াক তাৰ উদাহৰণ, আপোনাৰ চিত্তটো স্থিৰ হোৱা নাই, যদি ঈশ্বৰৰ ভক্তিলৈ মন নাযোৱা, কিবা কিবি কৰিবলৈ মন গৈছে, আমাৰ সেইবোৰ গাখীৰত পানী হ'বলৈ মন গৈছে, মানে কিবা এটা হেৰিয়াত মানে নিজা প্ৰতি মানে দেখিবলৈ মন গৈছে, কিবা কিবি হৈছে, আপোনাৰ চিত্তটো স্থিৰ হোৱা নাই। সেইকাৰণে আপুনি জগতৰ কল্যাণ কৰা নাই। জগতৰ কল্যাণ নকৰিলে আপোনাৰ কেতিয়াও মনটো চিত্তটো স্থিৰ নহ'বই, কাৰণ বলিয়ে তোমাক আপোনাক ধৰি থাকিব। সেইকাৰণে কৈছে যে চিত্তটো স্থিৰ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব, গুৰু বলি কোনখিনি ধৰ্ম কোনখিনি অধৰ্ম, মোক চিত্তটো থিৰ হ'ব লাগিব, যাই গ'লে বুজি পাব। এতিয়া চাওকচোন আমাৰ কিমান সৌভাগ্য, পৰিচিত হোৱাৰ কাৰণেহে আমি পাই যাম, এইটো আপোনাৰ শুনোতে কিনো আছে। আদি প্ৰলয়ৰ কালৰূপে ঈশ্বৰৰ গতিকে নথান, আদি প্ৰলয়ৰ কহিও ককে
পৰিছে মুখ কৃপা দৃষ্টি চাই তোমাৰ আমাৰ কথা এহি মানে সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন শুনি নৃপতি যুগ ধৰ্মৰ লক্ষণ সত্য হাসিলা ধর্ম হৃষ্ট পুষ্ঠ ভাবে সত্য দয়া দান থাকে সারি পাৱে কালৰ লোক মানে হবে সকৰুণ শান্তি তুষ্টি ক্ষমা মৈত্ৰী আচল হবে গুণ হবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মাতে খেৰতি সমস্ততে সমবোধ সবাহাতো আছিল ঈশ্বৰ মহাজ্ঞান হৰি ভকতিত পৰে নজানিলা থিৰ বুদ্ধি কৰে সবে হৰিকে সে ধ্যান এতে কেচাৰিও জাতি উত্তম পুনৰ্যুগ ধৰ্ম আতি কালৰূপে ঈশ্বৰৰ গতি কেন থান আতি প্ৰলয়ৰ পঢ়িব কেন মান পুনৰ্যুগ ধৰ্ম এইটো চাৰিও যুগৰ পঢ়িও গুচক মোৰ সংশয় মনৰ অন্তকালে গুৰু ভৈলা তুমি মহাভাগ কত পুণ্য কৰি সুধিলত পাইলো লাগ হিয়া পৰিচ্ছেদা মুখ কৃপা দৃষ্টি চাই তোমাৰো আমাৰো কথা আহি মানে যায় ধুনীয়া সিদ্ধান্ত দেন্ত ব্যাসৰ নন্দন শুনিও নিপতি যুগ ধৰ্মৰ লক্ষণ সত্য আছিলা ধৰ্ম হৃষ্ট পুষ্ট ভাৱে তপ সত্য দয়া দান থাকে চাৰি পাৱে শীতালৰ লোক মানে সবে সকলো শান্তি পুষ্টি ক্ষমা মূৰ্তি আচল সবে গ'ল সবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মাদেশে ৰতি সমস্ততে সমবোধ ভবাতো আছিল ঈশ্বৰৰ মহাজ্ঞান হৰি ভকতিত পৰে নাজানিলা আন থিৰ বুদ্ধি কৰে সবে হৰিকে ধ্যান এতেকে চাৰি জাতি উত্তম ক্ষমা আমি আচলতে গমেই নাপাওঁ আমি সেই যুগৰে মানুহ আছিলোঁ আমাক শাস্ত্ৰ কৈছে সত্য যুগে আছিল এক যতেক প্ৰাণী কলিত জন্মিব বোলে পৰীক্ষাৰে কলি যুগত যিসকলে হৰি কথা শুনিবলৈ মন গৈছে সেইসকল সত্য যুগৰ প্ৰাণী আছে সেইকাৰণে সত্য যুগৰ প্ৰাণীসকল তেতিয়াই মানে জানিছিলে সত্য যুগৰ মানুহখিনি চাৰি যুগৰ ভৱিষ্যতৰ কথা চব জানে সেইকাৰণে তেওঁলোকে যেতিয়া অন্তিম সময়ত যেতিয়া মানে ভগৱন্তক প্ৰাৰ্থনা কৰিছে যে প্ৰভু কলিত জন্মিব পৰীক্ষাৰে কলিত মানে ঈশ্বৰৰ নাম লৈ ধৰিব পাৰিব এইটো কথা সত্য যুগতে আমি গম পাইছোঁ সেইকাৰণে আমি যিমানবোৰ প্ৰাণী আছোঁ কলি যুগত আপুনি মই গোটেইখিনি আমি ভাবক আমাৰ ইতিহাসটো সত্য যুগৰ প্ৰাণী সেইকাৰণে ঈশ্বৰৰ কথা শুনিবলৈ আমাৰ মন যায় তাত কেনেকুৱা আছিলে ঈশ্বৰৰ নামৰ বাদে সত্য যুগত ঈশ্বৰৰ নামৰ বাদে আৰু কোনো কথা জীৱবিলাকে কোনো কথা চিন্তা নকৰিছিলে ঈশ্বৰৰ ধ্যান কৰি ঈশ্বৰৰ নাম লৈ মানে
পৰমানন্দ তাত লগ হৈছিলে সত্য যুগৰ যিটো যুগ ধৰ্ম আছে, যে ভগৱন্তৰ ধৰ্ম মানে তাত সত্য দয়া তপ আৰু দান, তপ সত্য দয়া আৰু দান, এই চাৰিটা তাত আছিলে। আৰু এতিয়া মনোসংহিতাটো আমাক এই ধৰ্মৰ 10টা লক্ষণৰ কথা কৈছে। মনোসংহিতা ধীতি ক্ষমাদমো অস্তেয় শৌচম ইন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা সত্যম অক্ৰোধ 10 লক্ষণ। 10টা লক্ষণ মনোসংহিতাত যিটো ধৰ্ম থাকে, প্ৰকৃত ধৰ্মটোৰ 10টা লক্ষণ থাকিব। সেইটো হৈছে ধীতি মানে ধৈৰ্য, ক্ষমা, দম মানে ঈশ্বৰক সাক্ষাৎ কৰিব যিটো শক্তি, ইন্দ্ৰিয়বিলাক ঈশ্বৰক লগাব পৰাটোৱে হৈছে দম। ধীতি ক্ষমা দমো অস্তেয়, অস্তেয় মানে অন্যান্য হৰণম স্থেয়, ভিন্ন অস্থেয় মানে অন্যায়ভাৱে আনৰ বস্তু যদি এনেকুৱাকৈ হৰণ কৰিছা সেইটো স্থেয়। এতিয়া অন্যায়ভাৱে যদি কাৰো দ্ৰব্য তুমি লোৱা নাই তেতিয়া সেইটো হ'ল অস্থেয়। গতিকে অন্যায়ভাৱে ধৰ্ম ধৰা অন্যায়ভাৱে কাৰো দ্ৰব্য মানে হৰণ কৰিব নোৱাৰিব, সেইটো অস্থেয়। এইটোকে মানে অস্থেয়। শৌচম পৰিষ্কাৰ পৰিচ্ছন্ন, শৌচম শৌচিতাটো নাথাকিব। দুটা শৌচিতা, এটা হ'ল বাহ্যিক শৌচিতা আৰু এটা হ'ল অন্তৰ শৌচিতা। বাহ্যিক শৌচিতাটো আমি কি কৰোঁ, মাটি পানী লৈ পেলাই বা চাবোন লৈ পেলাই বাহ্যিক শৌচিতা আমি কৰোঁ, আৰু ধৰ্ম লোধোৱা আগত বাহ্যিক শৌচিতা লাগিবই। আৰু অন্তৰ শৌচিতাটো আমি কি লাগিব, আধ্যাত্মিক চিন্তাৰে অন্তৰ শৌচিতাটো কৰিব মানে শৌচ এইটোকে মানে শৌচ। ইন্দ্ৰিয় নিগ্ৰহ, ইন্দ্ৰিয় নিগ্ৰহ মানে ইন্দ্ৰিয়বিলাক দমন কৰিব পাৰিব লাগিব। ধৰ্মৰ যদি ধাৰণ কৰিছা ইন্দ্ৰিয়বিলাক দমন কৰিব পাৰিব লাগিব, ইন্দ্ৰিয় নিগ্ৰহ। ধী বিদ্যা, ধী মানে কৈছে কি, ধী মানে শাস্ত্ৰ জ্ঞানম ধী। তুমি যিখন শাস্ত্ৰ দ্বাৰা ধৰ্ম পালন কৰিছা সেই শাস্ত্ৰখনৰ কথা অলপ জানিব লাগিব। ধী বিদ্যা, আত্মজ্ঞানম বিদ্যা, আত্মাৰ সম্পৰ্কে জনাটোহে আচল বিদ্যা বুলি কৈছে। এনেই পঢ়া শুনাটোকে বিদ্যা বুলি কোৱা নাই, আত্মাৰ সম্পৰ্কে ক'ৰ পৰা আহিলে, গ'লে যাব, কি কৰিব, এই সম্পৰ্কে জনাটোকে আছে বিদ্যা, আত্মজ্ঞানম ধী। তাৰপিছত যি বিদ্যা সত্যম অক্ৰোধ, সত্যম জানিবলৈ, সত্য কি, তুমিহে কেৱল মাত্ৰ সঁচা, মিছা হ'লে আন, এই কথাটো জানিব লাগিব ধৰ্ম ধৰাজনে। তুমি মানে তেওঁ জগতৰ ঈশ্বৰ, তেওঁ সত্য বুলি ধৰ্ম এটা তত্ত্বতে জানিব লাগিব যে তেওঁহে ঈশ্বৰ, তেওঁৱেই জগতৰ সৃষ্টি যি প্ৰলয় কৰে বুলি জানিব যিটো, সেইটোৱে মানে সত্য হ'ব। আৰু অক্ৰোধ মানে খং। আমাৰ ইন্দ্ৰিয়বিলাক মানে বাসনা পূৰণ নহ'লে ইন্দ্ৰিয়বিলাকৰ আমাৰ পঞ্চৱতী দেহটো কি হয়, উৎসাম্বিত হৈ যায়। সেই বাসনা পূৰ্ণ যদি নহয়, চাবচোন বাৰু কিবা এটা বিচাৰিলে নেপায় নহয়, আপোনাৰ খং উঠি যাব। আইকে বিচাৰি বিচাৰিছে এইটো যে হৈছে আমাৰ, এইটো এটা অক্ৰোধ। ধৰ্ম কেতিয়াও লক্ষণ হ'ব নোৱাৰে, অক্ৰোধ হ'ব লাগিব। গতিকে আমাৰ ভাগৱত ধৰ্মত এই সমস্ত 10টা ধৰ্মৰ লক্ষণটো প্ৰকাশিত হৈছে। গোটেইখিনি ধৰ্ম কওঁতে এই ভাগৱতৰ 10টা লক্ষণৰ পৰা এটা এটাকৈ মানে বুজাই দিছে। সেইকাৰণে ধৰ্ম আচলতে সত্য যুগত তেনেকুৱা আছিলে লোকসকল, এই কথাটো কৈছে। চিৰগতি ঘৰে হবে হৰিকেহে ধ্যান, এটাকে 4 জাতি উত্তম প্ৰধান। তাত 4 জাতি ভাগ নাছিলে, 4 জাতি এক জাতি হিচাপে আছিলে। জাতি ভেদটো তেতিয়া তাত নাছিলে সত্য যুগত। এই কথাখিনিকে আমাক এটা বুজাইছে কৃষ্ণ। ত্ৰেতাত পালে কাহি ইঞ্চিত প্ৰমাদ, ভাঙ্গিলে ধৰ্মে ধৰ্মৰ এক পাদ, সিকালৰ লোক মানে হবে জ্ঞান নিষ্ঠ, নুহে আতিলম্পত নুহিকে আতি হিষ্ট, ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতি কতি, নপাৰিলে ৰাখিবে অপৰতিৰি জাতি।
স্বর্গ কবাঞ্চায় করো জাগ যজ্ঞ দান এতে কেটে প্রাপ্ত হইলা বিপ্রেষে প্রধান দ্বাপর যুগর লোক হইবে জ্ঞান ভস্ত দুই পাদ ধর্মর অধর্মে করই নষ্ট হিকালৰ লোকৰ যশত হইবে প্ৰীতি পহয় পহাবৈ হৃষ্ট ভাৱে প্ৰতিনীতি ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতিক আতি চাৰি জাতি ভগৱন্তই কৰ্ম অনুসাৰে সৃষ্টিতে কৰি দিছে মুখৰ পৰা ব্ৰাহ্মণ বাহুৰ পৰা ক্ষত্ৰিয় গৰুৰ পৰা শস্য আৰু চৰণৰ পৰা ক্ষুদ্ৰ এতিয়া সেইটো মানে ভগৱন্তৰ সৃষ্টি তেনেকৈ আছে বুলি কৈছে সেই কৰ্ম অনুসাৰে আমাৰ চাৰিটা জাতি ভাগ কৰিছে কিন্তু মহাপুৰুষে পাই কৰিলে কি নহয় জানো আমি চাৰি জাতি চাৰি আশ্ৰমে ধৰ্ম আমি কি জাতি কিন্তু পুৰাণৰ সমুদ্ৰ গোপী ভৰ্তা পদ কমল গোপী ভৰ্তা পদ কাৰণ ভগৱান গোপী ভৰ্তা গোপীসকলে ভক্তি কৰা পদ কমল কৃষ্ণ তেওঁহে আমি দাসৰ দাস আমাৰ জাতটো হ'ল সেইটো আমাৰ মহাপুৰুষে গৰীব মানে আমাৰ জাতটো নাইকিয়া কৰি পেলালে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আমি চাৰি জাতৰ কাম কৰোঁ কৰ্ম অনুসাৰে আমাক চাৰি জাতত আমি মানে কাম কৰি থাকোঁ চাৰি জাতৰে কাম কৰোঁ অকল ব্ৰাহ্মণ নহয় আমি ক্ষত্ৰিয়ও কাম কৰোঁ ব্ৰাহ্মণেও কাম কৰোঁ কৰ্ম উপভাষাৰে ব্ৰাহ্মণ তেখেতসকলে ক্ষত্ৰিয় বেপাৰ বাণিজ্য কৰি বৈশ্য আৰু ভকতৰ সেৱা কৰিলে ক্ষুদ্ৰ আমি গোটেইকেইটা কাম কৰোঁ নাই এতিয়া আমি চাৰি জাতিৰ ভিতৰত নাই আমি চব কাম কৰোঁ আমাৰ জাতিত মানে ভাগটো নাই আমাৰ সেইকাৰণে আমাৰ গুৰুজনাই পাই পেলাই আমাৰ চাৰি জাতিৰ ভিতৰত আমাৰ ৰখা নাই চব কাম কৰে ভকতে কাৰণে চব কাম কৰিব পাৰে আমাৰ মাজতে এবাৰ তোমাৰ নহ'ল গতিকে এতিয়া কৈছে কি তেতাত লাহেকৈ ধৰ্মৰ চাৰিটা ভৰি ইতিমধ্যে তেতাত এটা ভাঙিছে মানে কি হৈছে এই ব্ৰাহ্মণসকলেহে কেৱল ধৰ্ম ধৰে বাকীসকলে ধৰ্ম ধৰিব নোৱাৰে বাকীসকলে কি কয় ধৰ্মকো ধৰিব মাত্ৰ নপাৰিলে ৰাখিবে অপৰখিনি বাকী মানে ব্ৰাহ্মণে ৰাখিলে শুদ্ধ বৈশ্য ক্ষত্ৰিয়ই ধৰ্মটো ৰাখিব নোৱাৰিলে স্বৰ্গক বাঞ্চাই কৰে জাগ যজ্ঞ দান এতেকে তেতাটো হইল বিপ্ৰকে প্ৰধান তেতাত যজ্ঞ নহয় তেতাত যজ্ঞ কৰিলে আমাৰ ব্ৰাহ্মণ লাগে নহয় ব্ৰাহ্মণ নহ'লে আমাৰ যজ্ঞ নহয় গতিকে বিপ্ৰহে মানে তেতাত প্ৰধান হ'ল যজ্ঞ কৰিব লাগিবই তেতাত যজ্ঞ হ'ল দাপৰ যুগতৰ লোকৰ সৈতে জ্ঞান ভস্ত দুই পাদৰ ধৰ্মৰ অধমে কৰৈ নষ্ট জ্ঞান ভস্ত হৈ যাব জ্ঞান ভস্ত হ'ব দুই পাদৰ ধৰ্মৰ অধমে কৰে নষ্ট শিকালৰ লোকৰ যশত সৈতে প্ৰীতি পঢ়য় পঢ়ুৱৰ ইষ্টভাৱে প্ৰতিনীতি সবায়ু শ্ৰীমন্ত আদি কুটুম্ব পৃষ্ঠ ধনজন গৃহ বিষয়ত তত্ত্ব তাৰমানে এই কি বুলি কৈছে এইটো দাপৰ যুগৰ কথা কৈছে দাপৰ পূজা তাত পূজা কৰে আৰু তাত কি হ'ব কৈছে এইটো ইষ্ট মিত্ৰৰ প্ৰতি প্ৰীতি ৰখে যেনেকৈ আমাৰ মহাজনীৰ কি এটা সৰু ঘৰখন বেছি ঈশ্বৰৰ ঘৰত ইতিমধ্যে সৰু ঘৰ পৰিৱৰ্তন দাপৰ ঠিক তেনেকুৱা হৈ গৈছে যে এই স্বৰ্গৰ বাঞ্চা কৰে জাগ যজ্ঞ দান স্বৰ্গৰ বাঞ্চা কৰিবলৈ এই দাপৰ যুগত পূজা কৰি কি কামনা কৰে স্বৰ্গলৈকে কামনা কৰে
স্বৰ্গ কামনা কৰাটো আমাৰ এটা মানে হেৰি নহয়, ধৰ্ম নহয়, ধৰ্মৰ এটা মানে ভাগ স্বৰ্গলৈকে কামনা যদি কৰে সেইটো এটা ধৰ্মই হয়। এই দ্বাপৰ যুগত মানে আমিসকলে দান দক্ষিণা ইত্যাদি কৰি যজ্ঞ কৰি পেলাই স্বৰ্গৰ বাঞ্ছা কৰে। স্বৰ্গৰ বাঞ্ছাটো হিচাপত দিছে, পুণ্য থাকে মানে স্বৰ্গত থাকিবা, পুণ্য ক্ষয় হ'লে দুনাই নৰকত পৰিবা। গতিকে আমাক মহাপুৰুষে স্বৰ্গলৈ নিব বিচৰা নাই, আমাক মহাপুৰুষলৈ নিব বিচাৰিছে বৈকুণ্ঠলৈ। স্বৰ্গৰটো সুখটো আছে, স্বৰ্গ নথকা নহয়, স্বৰ্গ পুণ্য থকালৈকে স্বৰ্গত থাকিব পাৰিব। এতিয়া আমি সেইকাৰণে কেতিয়াবা আমাৰ সত্য যুগত থাকা, আমাৰ চাৰি যুগত আমাৰ দেহাটোৱে চাৰি যুগত ভাগ কৰিছে। ল'ৰা যিটো আমাৰ ল'ৰালি কালটো সেইটো সত্য যুগলৈ টানিছে, মিছা কথা নকয় বাৰু। সত্য যুগত মানে আমাৰ সেইটো সত্য যুগ বুলি ভাগ কৰিছে। তাৰপিছত লাহেকৈ আমি যেতিয়া মানে অলপ ডাঙৰ হওঁগৈ তেতিয়া তেতা যুগলৈ যাম, নিজে কিবা কৰিবলৈ মন যায়, তেতা যুগলৈ নিজেই কৰিবলৈ মন যায়, সেইটো তেতা যুগত। তাৰপিছত দাপৰত মানে শক্তিটো আমি প্ৰভাৱটো বিস্তাৰ কৰিবলৈ মন যায়, ইটো কৰিব পাৰে সিটো কৰিব পাৰে এনেকৈ ধৰণে। সেইটো আমাৰ মানে দাপৰ যুগত আমাৰ এইটো চাৰিটা যুগত আমাৰ গাৰ বলি বুলি কৈছিলে। কি আছিলে আপুনি আছিলে মনত সেইটো? চাৰিটা যুগত গাৰ বলি বুলি কৈছিলে। ইয়াতে আমি চাৰিটা যুগটো প্ৰকাশ কৰি দেখুৱাব পাৰোঁ। সেইটো এই যুগ অনুসাৰে আমাৰ নিশ্চিত এটা সময় আছে, সেইমতে লোকসকলে তেনেধৰণে যুগ ধৰ্মবিলাক কৰি আছিলে, বুলি আমাক কৈছিল। দাপৰ যুগত আমাৰ দুখন ভৰি ইতিমধ্যে ধৰ্মৰ লাগিছে আৰু দুখন ভৰি আছে। শ্ৰীমন্ত কুটুম্ব বিস্তাৰ ধন জন গৃহ বিষয়ত ৰাত্ৰি দিনে সকাম কৰ্মত আসক্তি ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিবে ভকতি এতেকে দ্বাপৰত আছিলা সমান ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান কলিত অধৰ্ম হইবে হৃষ্টপুষ্ঠ ভাব ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি চতুৰ্থ চৰণ পাছে কৰিবে নষ্ট কলিত যতে কলোক ধৈলা ধৰ্ম ভ্ৰষ্ট মিলিবে পৰম লোভ হইবে অনাচাৰ দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ খাইবা কপাল কৃষ্ণ বাঢ়ি যাইব আতি অকাৰ্যে কৰিব বৈৰ কলহত প্ৰিয়
ই তিনি জাতি শুনিবে হৰি ভকত মুখুনিবে হৰি ভকতি ককাল পাতি ক্ষুদ্ৰ সবলে ভক্ত দি কৰি অন্তজ পৰ্যন্ত ভজিবে কম হৰি অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈৱৰ্ত এতিয়া ঈশ্বৰ বুলি ভাল পাওঁ আমি কৈৱৰ্ত এতিয়া কি কৈছে চক্ৰ চৰণৰ পাছে কৰিবাক নষ্ট কৰিত যতেক লোক ভৈলা ধৰ্ম হস্ত মিলিবে কৰ্ম লোভ কৰিবে অনাচাৰ মিলাই চাওক এতিয়া কলিযুগ মানুহ অনাচাৰটো বেছি বাঢ়িব দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ খাইবাক ভয়ৰ কৃষ্ণা বাঢ়ি যাব কান্দি যিমানে পায় সিমানে আমাৰ তৃপ্তি নকৰায় খাই মানে গতিকে মানে তৃপ্তি নপৰাই খাই আছোঁ নহয় আকৌ লাগেই এই ভাৱনাটো আমাৰ কলিযুগত থাকিবই পাইছোঁ যথেষ্ট ধনসম্পত্তি পাইছোঁ আৰু লাগে কাৰোবাক মাৰি কাটি হ'লেও মানে কাৰোবাক অন্যায় কৰিলে আৰু লাগে তৃপ্তিটো আমি কৰি আমি আমাৰ কলিযুগক আমি ছবিখন দেখি আছোঁ নহয় সেইখন ছবিকে পৰীক্ষিত আগত কৈ আছে যে কলিত মানুহবোৰ এনেকুৱা হ'ব তাৰপিছত কি যে নুশুনিবে হৰি ভকতিক কাণপাতি ব্ৰাহ্মণক সত্য কৈছো ইটো তিনি জাতি নুশুনিবে হৰি ভকতিক কাণপাতি কলিযুগত যদি আমি ঈশ্বৰৰ কাণ পাতি শুনা নাই আমি এই ব্ৰাহ্মণ সত্য কৈছো এই তিনি জাতি আছো যদি শুনা নাই কলিযুগত ঈশ্বৰ নাম আমি মানে এই তিনিটা জাতিৰ ভিতৰতে আছো কেতিয়াবা খাবলৈ মন যায় কেতিয়াবা মাৰিবলৈ মন যায় কেতিয়াবা শিকিবলৈ মন যায় যে আমাৰ এইবোৰ আমি মানে এই জাতিকেইটাৰ ভিতৰতে আমি আছো কলহত প্ৰীতি তাৰমানে মানে কাজিয়া পচালে ভাল পায় আমাৰ এতিয়া বহুত আপোনালোকে কয় এই মাৰ খাই নাহিবি মাৰি দিলে আমি কি যাম কথা কৰোঁ পোৱালি যদি মাৰ খাই নাহিবি ঘৰলৈ এনেকৈ বুলি কোৱা মানুহ আমি লগ পাইছোঁ বুজি পাইছেনে সেইসকল এইবিলাকত প্ৰীতি কলহত প্ৰীতি এইটো মানে যুৱ ধৰ্ম হ'বই আৰু এতিয়া পুত্ৰ হ'ব অনেক কৈৱৰ্ত আদি কৰি অন্তৰ্য পৰ্যন্ত ভজিত মহাহৰি অভ্যাসে ৰহিব ঈশ্বৰৰ মহাজ্ঞান যেনে কলিত শুদ্ধ কৈৱৰ্ত জ্ঞান এতিয়া আমি যদি ঈশ্বৰৰ মহাজ্ঞানটো লাভ কৰিছোঁ ইমানবিলাক জঞ্জালৰ মাজতো ধৰ্মৰ চিন্তা কৰি ভাঙি পেলোৱা পাছতো যদি আমাৰ ঈশ্বৰৰ প্ৰতি ভক্তিটো বাঢ়িছে ঈশ্বৰৰ প্ৰতি ভক্তি জন্মিছে ভক্তি আমাৰ হৈছে তেতিয়া যেনিবা আমি মানে এটাকে কলিত শুদ্ধ কৈৱৰ্ত বনাম কৈৱৰ্ত শব্দটো আমি আচলতে ক'ত ব্যৱহাৰ কৰোঁ তাত জাতিক আমি কৃষ্ণবাই আঙুলিয়াই দিওঁ জানো মাছ বুলি আকৌ কি কোৱা হয় কৈৱৰ্ত বুলি নকয় জানো কৈৱৰ্ত মানুহে যেতিয়া মাছ ধৰে পিছে আমাৰ মানুহেও এতিয়া মাছ বিক্ৰী কৰে ক্ষত্ৰিয় ধৰ্ম মাছ বিক্ৰী এতিয়া দিওঁ মানে বাৰু যিহেতু আমাৰ আচলতে ভুল ধাৰণা জাতিৰ ধাৰণা কৰ্ম অনুসাৰে ভগৱন্তই জাতিবোৰ ভাগ কৰিছে হয়নে বাৰু গতিকে এতিয়া আমাক কি বুলি কৈছে আমাক শুদ্ধ বুলি কৈছে আমি যদি ঈশ্বৰৰ নাম লৈছোঁ ঈশ্বৰৰ ভক্তিৰ প্ৰতি আমাৰ প্ৰীতি জন্মিছে এই কলিযুগত থাকি পেলাই ইমানবিলাক জঞ্জালৰ মাজতো আমি বাৰু সত্য আকৌ যুগ পাই আহিছোঁ হোৱা নাই এটা মই ধৰ্মৰ পূজা কৰিব মন নাছিলে দম্ভ অহংকাৰ আমাৰ আছিলে নাই আজিকালি যাৰ যিমান ধন তেওঁ অনীতি কৰিলেও কোনেও এনেকৈ কৈছে ধনৰ প্ৰীতি সেইবিলাকৰ মানে সেইবিলাকৰ প্ৰতি মানুহে মানে শ্ৰদ্ধা জন্মাওক যাৰ ধন আছে যাৰ সম্পত্তি আছে সেইবিলাককে শ্ৰদ্ধা কৰিব গতিকে শেষত গৈ পেলাই ধৰ্মৰ তিনিটা খুলি ভাগি পেলাই শেষত কলিযুগত যিসকলে মানে ঈশ্বৰৰ নাম ল'ব সেইসকলে বুদ্ধ জাতিৰ তেওঁলোক প্ৰধান প্ৰধান কৈৱৰ্ত বুলি কৈৱৰ্ত বেলেগ এটা অৰ্থ আছে মই অৰ্থতে অসমীয়া চাবলৈ পাইছোঁ কৈৱৰ্ত কি বেলেগ অৰ্থ আমি বুজা মানে পানী বৰ্তমানে ভৰ্তি থকা পানীত ভৰ্তি থকা থাকে মাছ
চাৰিওপিনে পানী আৰু ভৰি থকা পানীতে তাৰ জীৱন, হয়নে বাৰু? আমিতো আমাৰো পানী জীৱন নাথাকে, ৰাতি কোনোবাই নাও বাই খাইছোঁ, কোনোবাই নাও চলাই খাইছোঁ, হয় নহয়? কোনোবাই মানে পানীৰ লগত পানীৰ লগতে আমাৰ সম্পৰ্কতা আছে। গতিকে এইটো সম্পৰ্ক সেইটো, কিন্তু ইয়াত আমাক বুজাইছে যে যি ঈশ্বৰৰ নাম লয়, কলিযুগত যি ঈশ্বৰৰ নাম প্ৰতি প্ৰীতি জন্মে তেওঁৱে কৈৱৰ্ত হ'ব, তেওঁৱে কৈৱৰ্ত হ'ব, শুদ্ধ জাতিৰ ভিতৰত তেওঁৱে কৈৱৰ্ত হ'ব, যদি মানে ঈশ্বৰৰ নাম লৈছে। অন্ত্যজ পৰ্যন্ত ভজিব একে মহাহৰি, অন্ত্যজ জাতি, আমাৰ অন্ত্যজ জাতিটো জাতিৰ ভিতৰত নপৰে, অন্ত্যজ জাতি। আমালোকে এই কথাটো আমাক সোঁৱৰাই দিয়ে যে যিবিলাক মানে অন্ত্যজ জাতি, একেবাৰে নিকৃষ্ট জাতি, যিবিলাক নিকৃষ্ট জাতি সেইবিলাকো তৰিব। নিকৃষ্ট জাতি কোনবিলাক? যিবিলাক মানে এইবোৰ একো নাজানে, ঈশ্বৰৰ কথা নাজানে, জগতৰ কল্যাণৰ কথা নাজানে, অকল নিজৰ মতে ভাবি থাকে, সেইবিলাক অন্ত্যজ জাতি বা আমাৰ কথা একো নাজানে। ঘৰৰ খাই আৰু জীৱনটো যা কথা ঈশ্বৰৰ কথা বা জগতৰ কল্যাণৰ কথা অন্ত্যজ জাতি, সেইবিলাকো কৰিব পাৰি। বা যিসকলক বিভিন্ন আমি চণ্ডাল বুলি কওঁ, আমাৰ মহাপিতা শংকৰদেৱে চণ্ডাল, চণ্ডাল মানে সমাজৰ এটা নিকৃষ্ট জাতি। তেওঁলোকৰ কৰ্মটো, সেইটো কৰ্মটোৰ কাৰণে আমি তেওঁক চণ্ডাল বুলি নাম দিছিলোঁ। কোনটো? মানুহ মৰিলে মদ আহৰণ কৰাটো চণ্ডালৰ, এইটো আমাৰ ৰজা হৰিশ্চন্দ্ৰ চণ্ডালত বৃদ্ধি হৈছিল। তেওঁ জীৱিকা উপায়টো কি আছিলে? মানুহ মৰিলে মদটো মানে ওলাই দিয়ে, যিখিনি কৰ্ম এইখিনি হৈছে আমাৰ চণ্ডাল জাতি আগতে। সেইবিলাকে জগতৰ নিকৃষ্ট জাতি বুলি কয়। অন্ত্যজ জাতি বুলি আমাৰ সেইবোৰক মানে আমি নিৰ্বাচিত কৰিছিলোঁ। মহামুখে কাম পাই কৰিলে কি যে কৃষ্ণৰ কথাটো যিটো শিকক, বামুণৰ জন্ম লাগে শিকক। কৃষ্ণৰ কথা যদি কোনোবা ৰস পাইছে, ব্ৰাহ্মণ জন্ম বেলেগে নালাগে। তেওঁৱে মানে চণ্ডালে কৰিছে হৰি কীৰ্তন, এই কথাটো আছে নহয়। গতিকে চণ্ডালে যদি হৰি কীৰ্তন কৰিব উচিত যজ্ঞৰ পাত্ৰ, তেওঁ যজ্ঞৰ পৰিৱেশনে পাত্ৰ হ'ব। চণ্ডালো জাতিটো চণ্ডাল, কিন্তু ঈশ্বৰৰ কথা চিন্তা কৰিছে। আমাৰ চণ্ডালিনী ব্ৰাহ্মণক দেখি পেলাই হেৰি বনাই দিলোঁ, তত্ত্ব বনাই দিলোঁ। আমি জানো চণ্ডালী কাহিনীটো কাৰণ তেওঁ প্ৰশংসা কৰিছে চণ্ডালিনী। গতিকে চণ্ডালে যদি ঈশ্বৰৰ কথা ক'ব পাৰে, সেই জাতিটোৱে কৈছে আমাৰ শাস্ত্ৰমতে উত্তম জাতি। আমি আলোচনা কৰিছোঁ আমাৰ মনৰহে কথা। বুজাইছে আমি চাৰিটা জাতিৰ কথাখিনি ধুনীয়াকৈ উল্লেখ কৰিলে। সত্য যুগত আমি কি পালোঁ? সত্য যুগত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য গোটেই চাৰিটা জাতিয়ে ভগৱন্তক বুজিব পাৰিছে। সত্য যুগত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য শূদ্ৰ চাৰিটা জাতিয়ে ভগৱন্তক বুজিব পাৰিছে। তাৰপিছত আহিলে ত্ৰেতা যুগ অহাৰ লগে লগে ত্ৰেতা যুগত যজ্ঞ আহিলে। যজ্ঞ কৰিবলৈ হ'লে অকল ব্ৰাহ্মণেহে মন্ত্ৰ মাতিব পাৰে। গতিকে ত্ৰেতা যুগত পৰা ভগৱন্তক অকল ব্ৰাহ্মণখিনিহে বুজিব পাৰে। মানে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ ভগৱন্তক মানে সন্তোষ হোৱাৰ সুবিধাটো নাছিলে সেইকেইটা যুগত, হয় নহয়? সত্য যুগত চাৰিটা জাতিয়ে মানে ভাগ্যৱন্ত আছিলে ভগৱন্তক ভাজিব পাৰে। ত্ৰেতা যুগত অকল ব্ৰাহ্মণসকলেহে ঈশ্বৰক ভাজিব পাৰে। ঠিক তাৰপিছত দ্বাপৰ যুগত আহিলে। দ্বাপৰ যুগত কৰিলে মানে ক্ষত্ৰিয় আৰু ব্ৰাহ্মণেহে ঈশ্বৰক ভাজিব পাৰে। তাৰমানে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা পাতিবলৈ হ'লে অনেক যজ্ঞ লাগে। মানে ক্ষত্ৰিয়বিলাকে ৰজাইহে পাৰিব। গতিকে ৰজাবিলাকে ঈশ্বৰক ভজিব পাৰিছিলে আৰু ব্ৰাহ্মণে মন্ত্ৰ মাতি সেই দুটা জাতি। কিন্তু তাৰপিছত আহিলে কলি যুগৰ কথা কৈছে। কলি যুগত মানে একেবাৰে ক্ষুদ্ৰ আৰু অন্তৰ্জাতিসকলে যুগ পাৰিছোঁ। আমি এই কলি যুগটো প্ৰাধান্য আমি গুৰুত্ব দিম কাৰণে আমাৰ জনাৰ লগত মই সমাধি কৰি বিচাৰিছোঁ যে
যে আমাৰ মহাপুৰুষ গুৰুজনাই ক'লে অন্তৰ্জাতি তৰণৰ কাৰণৰ হেতু ইমান মহিলা অৱদান। অন্তৰ্জাতি মানে আমাৰ বৈদিক ধৰ্ম অনুসৰি ক্ষত্ৰিয়সকলে কি কয় ব্ৰাহ্মণসকলে আগতে মানে শাস্ত্ৰীয় হিন্দু দৰ্শনৰ মতে 4টা জাতিত ভাগ কৰিছিলে। হয় নহয়, মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, হয় নহয়, তাৰপিছত উৰুৰ পৰা বৈশ্য, তাৰপিছত পদৰ পৰা কৰিলে। সেইসকল 4টা জাতিৰ ভিতৰত কৰিলে। কিন্তু আমাৰ উত্তৰ পূব ভাৰতৰ নৰ্থ ইষ্টৰ সেই সময়ৰ আমাৰ ক্ষত্ৰিয় এইটো কি কয় আমাৰ এইখিনি আৰ্য জাতীয় সভ্যতাই এই 4টা জাতি সৃষ্টি কৰিছিলে। এতিয়া আৰ্য জাতিয়ে আমাৰ এই নৰ্থ ইষ্টৰ মানে জাতিখিনি এই 4টা জাতিৰ ভিতৰত নপৰে, ইমানেই নিৰ্দিষ্ট আছে। মানে 4টা জাতি বাহিৰৰ কাৰণে অন্তৰ্জাতি, বাহিৰ তাৰমানে মানে দ্বাপৰ যুগত ভগৱন্তৰ ধৰ্ম ৰক্ষাৰ কাৰণে দ্বাপৰ যুগত পুনঃঅৱতাৰ হ'ল, হ'লেও কিন্তু তাত ভক্তি প্ৰচাৰটো নকৰিলে, হয় নহয়, মানে দেৱতাৰ কাজ কৰিবৰ কাৰণে ভগৱন্ত, কিন্তু কলি যুগত মানে অন্তৰ্জাতি কাৰণৰ কাৰণে হয়তো সেই কৃষ্ণই আহি শংকৰৰূপে আহি আমাৰ কলি যুগত আহিলে। আৰু কলি যুগত আমাৰ ভাগ্যৱন্ত যে আমি 4টা জাতিৰ বাহিৰৰ লোকসকলে ভকতি কৰিব পৰা হ'ল, হয় নহয়। আমাৰ এই আৰ্য সভ্যতাই যিখিনি আমাক মানে জাতিক 4টা জাতি বা বাহিৰত ৰাখিছিলে সেইখিনিহে ভাগ্যৱন্ত কলি যুগত। আৰু আমাৰ মাজনে ক'লে সেইসকল সত্য যুগত যিসকলে মানে ভগৱন্তক প্ৰাৰ্থনা কৰিছিলে কলিত জন্ম হ'বৰ কাৰণে ভগৱন্তক কলি। গতিকে আমি কলিত জন্ম হোৱা এইসকল ভাগ্যৱান, আমি 4 জাতিৰ বাহিৰত। মোৰ কথাটো কি জাতি হিচাপে মই এনেকৈ ধৰণে পাইছিলোঁ, পাহৰি যাওঁ কথাটো কেতিয়াবা। মানে আমাৰ এই পঞ্চভূতৰ বাদ দি মানে আমাৰ যিটো মানে জ্ঞানেন্দ্ৰিয়, কৰ্মেন্দ্ৰিয় আৰু তনাত্ৰ, এইটো হ'ল 3-5-15, মন, বুদ্ধি, চিত্ত, অহংকাৰ 15-4-19, এনেকৈ ধৰণে এটা হিচাপ এটা আছিলে, মই পাহৰিছোঁ কথাটো। আচলতে 40 জাতি বুলি আমি মানে সমস্ত জাতিক বুজাইছোঁ বুলি কওঁ, সেইটো নহয় আচলতে। এই পঞ্চভৌতিক দেহৰ যিখিনি আমাৰ স্বভাৱ আছে, চৰিত্ৰ আছে, বেলেগ বেলেগ সময়ত বেলেগভাৱে প্ৰকাশিত হয়, সেইকাৰণে 36 জাতি উদ্ধাৰ হ'ব। তেনেকুৱা ধৰণৰ গুণ থকা লোকসকলেও উদ্ধাৰ হ'ব। এই যে পঞ্চভৌতিক দেহটোত যিমানখিনি আমাৰ 24টা তত্ত্ব আছে, 24টা তত্ত্ব আৰু 10টা তাত যোগ কৰিছে, মই কথাটো পাহৰিছোঁ অকণমান। সেই 10টা যোগ কৰিলে মানে 34টা জাতি আমাৰ দেহতে আছে। সেইকাৰণে এইবোৰ থাকিলেও তেওঁ উদ্ধাৰ হ'ব পাৰে, এই বুলি মানে ব্যাখ্যা এটা পাইছে। গতিকে আমি এতিয়া কলিযুগ মানুহ, আমি এতিয়া ৰুদ্ৰ অহংকাৰ নকৰিব। এতিয়া আমুক বুলি আৰু অহংকাৰ কৰিলে আমাৰ বংশৰ গৌৰৱ আমাৰ এতিয়া নাই, জাতিৰ গৌৰৱ আমাৰ নাই, ধনৰ গৌৰৱ নাই, দেহৰ গৌৰৱ আমাৰ নাই। সমস্ত দেশৰ পিছত আমি এতিয়া ৰুদ্ৰ জাতি, আমাৰ কোনো গৌৰৱ, আমাৰ মাত্ৰ কৰ্ম হ'ল ঈশ্বৰৰ ভক্তি। যিকোনো কামতে আমি ঈশ্বৰৰ ভক্তিৰ ভিতৰতে আমি একো কাম নকৰোঁ। এইটোৱে হৈছে কলিযুগৰ ৰুদ্ৰসকলৰ প্ৰথম বা প্ৰধান ধৰ্ম, এনেকৈ বুজাব বিচাৰিছোঁ। এতিয়া আমি আমাৰ বাবে থাকে 4টা কৰ্মকে আমি কৰি আছোঁ কলিযুগত, নহয় জানো। তেওঁ যদি আপোনাৰ জাক-জোৰক পূজা কৰিবৰ কাৰণে মন গৈছে, তেতিয়া আমি সেই অনুসাৰে আমি সক্ৰিয় হৈছোঁ, সেই অনুসাৰে আমি মানে হেৰি হৈছোঁ,
ব্ৰাহ্মণ হৈছোঁ, ধৰ্ম কৰি বাগান ব্ৰাহ্মণ হৈছোঁ, নহয় নে বাৰু? কলিযুগ কৰিছোঁ আমি চাৰিটা, কলিযুগত আমি চাৰিটা যুগৰ কৰ্মবোৰ কৰি আছোঁ। আহি ক'বচোন। যেখন সাত্বিক হয় বুদ্ধিমল মতি জ্ঞান তপত আতিশয় ৰতি দূৰ হয় কাম ক্ৰোধ লোভ মোহ ছয় দেশৰে জানিবা ভৈলা সত্যৰ সাত্বিক ভাৱটো এতিয়া মনমতি বুদ্ধি হ'বগৈ। আপোনাৰ ভাৱটো সাত্বিকে আছিলে, কিন্তু কিবা আপোনাৰ মনমতি হ'লগৈ। তাৰমানে আপুনি ধৰক আপোনাৰ ৰেঞ্জা হ'ল, সেইটো ঠিকে আছে, ৰেঞ্জা হৈ গ'ল, এতিয়া পিছত হ'বলৈ মন গ'ল, বুদ্ধিটো মানে মনমতি হ'লগৈ। সেইটো মানে সেইটো হ'লে মানে কি হৈছে আমাৰ এইটো জ্ঞানৰ তপত আতিশয় দূৰ হয় কাম ক্ৰোধ লোভ মোহ আছে দেখা জানিবা বলে সত্যৰ উদয়। এতিয়া লোভ জ্ঞান এইবিলাক নাই, কাম ক্ৰোধ লোভ মোহ সেইবোৰ নাইকিয়া হ'ল। এতিয়া আমি সত্যতে আছোঁ, সত্য যুগলৈ গুচি আহিলোঁ। সেইবোৰ মানে সকাম কৰ্ম কৰাটি মনুষ্য আচলে ৰজুগুণে বৃত্তি হাস্য কৰি কমে। সকাম কৰ্ম কৰিলে মন গৈছে কামত ধৰা এটা লাগে বোলে অভিনাশন কৰিলে সকামৰ কাৰণে সত্যযুগে পানী, কিন্তু ল'ৰা এটাৰ কাৰণে কামনা কৰি পেলাই আমি ৰজুগুণ হ'ব, ৰজুগুণে আমি চিত হ'ম। এখন জানিবা ভৈলা তেতাৰ উদয় যেতিখনে মিলে লোভ দম্ভ অসমান দেশ অসন্তোষৰ ৰোগ অসমান এইবোৰ হৈছে আমাৰ তেতিয়াহ'লে আমাৰ তেতাৰ উদয় হ'ব। চাৰিটা যুগ যে আমাক কৈছে আকৌ ভালকৈ পঢ়ি দিওঁ সকলোৱে। যেখন লোকৰ সমজাত যশস্যাত প্ৰীতি বাহে সকাম কৰ্মক আদি মনুষ্যে আচৰে ৰজুগুণ বৃত্তি হাস্যে হৰিষ মিলয় তেখনে জানিবা ভৈলা ত্ৰেতাৰ উদয় যেতিক্ষণে মিলে লোভ দম্ভ অহংমান দেশ সন্তোষ ৰোগ মোহ প্ৰমাণ কৰে কাম কৰ্ম ৰজুতম বৃত্তি ছয় তেখনে জানিবা ভৈলা দ্বাপৰ উদয় কপট কুনীতি নিদ্ৰা হিংসা শোক ভয় দীন দুখ বিষাদ
তামস বৃত্তি পাপৰ পথক লাগি মন যায় তলি দেশনে জানিবাসী পাইলে পাপী কলি। ভাৱটোৰ কথা কৈছে, এটা ভাৱ যদি আমাৰ আহে তেতিয়াহ'লে আপোনাৰ কলিযুগতে আছে আপুনি। ভাৱটো যদি আপোনাৰ এনেকুৱা আহিছে তেতিয়াহ'লে আপোনাৰ গাতে এই গোটেইকেইটা যুগৰ এই প্ৰভাৱটো মানে আপুনি কৰি আছে বুলি আমাক ভাৱটোৱে কৈছে। এনেকুৱা ভাৱ আহিছে দোহাই বোলো এলাইনে পাৰ হৈ গ'লো। সেইটো হেৰি দোহাই ওপৰত গৈছে, দোলাই নেপে থাকিলে দোহাইও তেনে মুখস্থ। হে ৰাম কপট কুনীতি নিদ্ৰা হিংসা শোক ভয় দীন দুখ বিষাদ তামস বৃত্তি পাপৰ পথক লাগি মন যায়